আজি আমি যাব ওলাইছোঁ তেখেতৰ গাঁৱৰ ঘৰখনলৈ। যিহেতু তেখেতৰ কাজিন কেইজন কৰ্মসূত্ৰে বাহিৰত থাকে আৰু ঈদ বুলি যিহেতু ঘৰত আহিছে, সেইকাৰণে গোটেই কেইজনে ভাবিলোঁ আজি গাঁৱৰ ঘৰখনলৈ যাওঁ বুলি। मदहोश किए जा मुझे डोर कोई खींचे। গোটেই কেইজনে একেলগে এসাঁজ খাই পেলাই আমি এতিয়া ঘৰত যাব লাগিলোঁ। আৰু এয়া দেখিছে নহয়, আমাৰ গাঁৱৰ মছজিদটো কি ধুনীয়াকৈ সজাইছে।